চাইকেলখন ধৰাচোন চাইকেলখন ধৰা অলপ আগুৱাই মই এই ভাল লাগছে পামৰ বাই কিবা হেৰি দাদা কেইটামান আছিল চলো mantu apa ya? নমস্কাৰ মোৰ নাম শ্ৰী ৰাকেশ দাস মোৰ ঘৰ নলবাৰী জিলাৰ বনবাস শলমাৰী গাঁৱত আৰু মই গৈ আছোঁ আমাৰ নলবাৰীৰ পৰা শ্ৰী কেদাৰনাথ ধামলৈ চাইকেল লৈ চাইকেল যাত্ৰা কৰিম এখন সাধাৰণ চাইকেলে তোমাৰ যাত্ৰা আৰম্ভ হৈছে কোনদিনা যাত্ৰা আৰম্ভ হৈছে মোৰ আজিৰ পৰা যাত্ৰা আৰম্ভ কিমান দিন লাগিব গোটেই জাৰ্ণিটো প্ৰায় যোৱালৈকে মন্দিৰ পোৱালৈকে 1 মাইল লাগিব প্ৰতিদিনে কিমান কিলোমিটাৰ চাইকেল চলা প্ৰতিদিনে আজিতো প্ৰায় 90-80 কিলোমিটাৰমান চলাম আৰু অহাকালিৰ পৰা অলপ বঢ়াই লৈ যাব লাগিব কেনেকুৱা হ'ব ক'ত থাকিবা ৰাতি হ'লে মোৰ টেণ্ট আছে মই ডাঙৰ ডাঙৰ মন্দিৰ হওক আৰু আৰক্ষী চকী হওক সেয়ে থাকি যাম মনত মানে মই এইটো এই প্লেনটো মানে কি ভাবি আছিলোঁ 4-5 বছৰৰ পৰা আৰু আজি ওলাই আহিছোঁ সেই মানে এইটোতো সপোন আছিল সেই সপোনটো পূৰণ কৰাৰ কাৰণে আজি ওলাই আহিছোঁ আশা কৰোঁ সকলোৱে ছাপোৰ্ট কৰিব থকাটো হ'ব ডাঙৰ ডাঙৰ মন্দিৰ হওক তেল ডিপু হওক আৰক্ষী চকী হওক কেৱল কেদাৰনাথ আছে নে অন্য মন্দিৰৰ দৰ্শন কৰিব প্ৰথমটো মোৰ যিটো ডেষ্টিনেশ্যনটো হ'ল কেদাৰনাথ আৰু তাৰ পৰা যদি পাৰোঁ ৰাম মন্দিৰলৈ যাম ৰাম মন্দিৰ চাইকেল লৈ যাবা চাইকেল লৈ যাম মোৰ মা দেউতা আৰু দাদা আছে কিমান মাহ লাগিব বুলি ক'লা প্ৰায় এমাহ লাগিব মন্দিৰ পোৱা লাগিব কেদাৰনাথ মন্দিৰ পোৱা লাগিব তোমাৰ নামটো নমস্কাৰ মোৰ নাম শ্ৰী ৰাকেশ দাস